হয়, আজি ধুবুৰী জিলাৰ সপ্তদম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশন উপলক্ষে ইয়াত আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত মোক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনি মোক সন্মানিত কৰাৰ কাৰণে মই প্ৰথমে আয়োজক গোষ্ঠীক মই মোৰ ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াত খেল ধেমালি হওক বা সাংস্কৃতিক সন্ধিয়া হওক, আমাৰ সমাজত আজিৰ যুগত বহুতখিনি আগবঢ়া হৈছে। আজি কিছুদিনৰ পৰা আমাৰ সমাজত আমাৰ কিছুমান স্থানীয় শিল্পীৰ সৃষ্টি হ'ল। আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা আজিকালি আমি মঞ্চ চলাব পৰা আমাৰ সক্ষমতা আহি গ'ল। আপুনি চিমলাবাৰীয়ে কওক, বৰাবিটাই কওক, জলেশ্বৰে কওক বা সেইফালে ৰাখালডুবিয়ে কওক, আমাৰ বহুত স্থানীয় শিল্পীৰ সৃষ্টি হৈছে আৰু আমাৰ স্থানীয় শিল্পীবিলাকে আজিকালি বাহিৰতো প্ৰগ্ৰাম কৰা দেখা গৈছে। আৰু সাহিত্যৰ কথাটো কৈছোঁ মই, এতিয়া সাহিত্য সভাটো আমাৰ সমাজৰ কাৰণে বহুত এইটো দৰকাৰী বস্তু। এইকাৰণেতো দৰকাৰী বস্তু হয়। সাহিত্য এটা হ'ল এটা সমাজৰ দাপোন, আৰু আমাৰ সমাজটো হৈছে যিহেতু আমি কথিতভাৱে বেংগলী কওঁ, কিন্তু আমি স্কুলে বা অফিচিয়েলে আমি অসমীয়াত কথা পাতোঁ, অসমীয়াত পঢ়া শুনা কৰোঁ। গতিকে আমি এই অসমীয়া সংস্কৃতি আমাৰ সমাজত বিস্তাৰ লাভ কৰাটো আমি বিচাৰোঁ। তাৰ কাৰণে এনেকুৱা ভাষা সাহিত্যৰ যোগেদি হওক বা আমাৰ মূল জিলা সাহিত্যৰ যোগেদি হওক, আমাৰ সমাজত সাহিত্যৰ এটা আদৰ অনাৰ কাৰণে, এটা তাৰ পপুলাৰিটি বঢ়াৰ কাৰণে আমাৰ সমাজৰ পৰা এটা চেষ্টা চলোৱা হৈছে। তাৰ এটা মানে এইটো এটা আজি এটা এইটো ভাষা সাহিত্যৰ যিটো মানে অধিৱেশন হ'ল, এইটো তাৰ এটা প্ৰতিফলন। আজিকালি আমাৰ চৰ্চাপুৰী সাহিত্য সভা হৈছে। আপোনালোকে জানে কিছুদিন আগত ৰাখালডুবিত এটা চৰ্চাপুৰী সাহিত্য সভাৰ অধিৱেশন হৈ গ'ল। মই নিজে তাতে মুখ্য অতিথি আছিলোঁ। চৰ্চাপুৰী সাহিত্য মানে আমাৰ চহৰৰ যিখিনি স্কুল আছে তাতে অসমীয়া ভাষাতে মানে শিক্ষা দিয়া হয়, মানুহখিনি অসমীয়া কয়। গতিকে অসমীয়া ভাষাত যেতিয়া আমাৰ ল'ৰা ছোৱালী পঢ়ে, আমি পঢ়িছোঁ অসমীয়া ভাষাত, গতিকে অসমীয়া কালচাৰটো আমাৰ ভিতৰত আছে, কিন্তু তাৰ পৰিস্ফুৰণ তাত মানে এইটো মানে প্ৰকাশ কৰাটোৱে হৈছে আমাৰ মানে এতিয়া আমাৰ দায়িত্ব। আমি যদি আমি ভাল সাহিত্যৰ আমি চৰ্চা কৰোঁ, লিখনি লিখোঁ, আমাৰ সংবাদ মাধ্যমত যদি আমি প্ৰচাৰ কৰোঁ যে আমাৰ সমাজতো অসমীয়া সাহিত্যৰ প্ৰচলন আছে, লিখা মেলাৰো প্ৰচলন আছে, আমাৰ সমাজৰ পৰা বহুত ভাল ভাল সাহিত্যিকৰ সৃষ্টি হৈছে। আপোনালোকে বৰপেটাত আপুনি যাব, ভাল ভাল মানে আমাৰ সাহিত্যিক আজিকালি ওলাইছে, ভাল ভাল সাহিত্য কিতাপ, অসমীয়া ভাষাত বহুত কিতাপ মানে লিখা হৈছে আমাৰ সমাজৰ পৰাই। মাজত আমি গ্ৰন্থমেলাৰ আয়োজন কৰিছিলোঁ ৰাখালডুবিত, তাতে একেদিনাখনে 25খন মানে গ্ৰন্থৰ মানে কি হৈছে তাত মানে এই প্ৰকাশিত হৈছে, উন্মোচন হৈছে তাতে। আৰু আমি যিটো মানে বিপণন পাতিছিলোঁ, বিপণনত বহুত কিতাপ বিক্ৰী হৈছে, অসমীয়া ভাষাৰ কিতাপ বিক্ৰী হৈছে। গতিকে এইটো আপোনালোকে ক'ব নোৱাৰে যে আমাৰ সমাজখনত অসমীয়া ভাষাৰ আদৰ নাই, অসমীয়া ভাষাৰ ইয়াতে চৰ্চা নাই। আছে, যথেষ্ট চৰ্চা আছে, লিখা মেলাও আছে, কিন্তু আমাৰ প্ৰকাশ কৰাটো ইমান হোৱা নাই। আমি ৰাইজৰ মাজত সেইটো দাঙি ধৰিব পৰা নাই, বা বৃহত্তৰ অসমীয়া সমাজত আমি সেইটো দাঙি ধৰিব পৰা নাই। সেইটোৱে আমি পিছ পৰি আছোঁ। এতিয়া আমি চেষ্টা কৰি আছোঁ, আমি আগবাঢ়ি যাম। হয়, আজিৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ এই অঞ্চলৰ পৰাই ছোৱালীবিলাকে বিহু নাচিব পৰা হৈছে। অসমীয়াত কি কণ্ঠশিল্পী ওলাইছে, কি ধুনীয়া অসমীয়াত গান গাইছে, বা আমাৰ ইয়াৰ পৰাই ভাল ভাল মানে গায়ক ওলাইছে। গতিকে আমি পিছ পৰি থকা নাই। আমি অসমীয়া সংস্কৃতিত আমি বহুতখিনি আগবাঢ়ি গৈছোঁ, কিন্তু আমি আগবাঢ়ি গ'লেও এইটো আমি প্ৰকাশ কৰিব লাগিব, বা আপোনালোকৰ দায়িত্ব সংবাদ মাধ্যমৰ যোগেদি আমাৰ মূল সুঁতিৰ অসমীয়া মানুহক এইটো জনাব লাগিব যে না, আমাৰ সমাজো পিছ পৰি থকা নাই, বহুত আগবাঢ়ি গৈছে। সেইটো সংবাদ মাধ্যমৰ দায়িত্ব হয়, বৃহত্তৰ অসমীয়া সমাজৰ লগত আমি মিলিব পৰাকৈ আমাৰ